আছোঁ বাক্সা ডিষ্ট্ৰিক্টৰ দাৰাগাঁও বোলে পিকনিক স্পটত। তো আজি আমি আপোনালোকক দেখাম কেনেধৰণে কুকুৰাৰ মাংস বাঁহৰ চুঙাত বনাব পাৰি আৰু এয়া বনাই আপোনালোকক দেখাব আমাৰ এক্সপাৰ্ট নৱ দাদা। প্ৰথমতে আমি জানিম যে কিয় আহিলে আপোনাৰ এই ৰেচিপিটো মানে চবকে মানে খোৱাৰ কাৰণে মানে আগ্ৰহ কিয় আহিলে? এই ৰেচিপি শিকিছিলোঁ মই এখন কাৰ্বি গাঁৱত। হয়। তাৰপিছত মই ৰেচিপিটো নিজে প্ৰস্তুত কৰিছিলোঁ আৰু সকলোৱে খাই ভাল পাইছিলে। যেতিয়া আমি মাঘৰ বিহু হয় তেতিয়া মাঘৰ বিহুত এই ৰেচিপিটো মই কণ্টিনিউ বনাওঁ আৰু মই নিজ হাতেৰে বনাওঁ। এতিয়া আজি ভাবিলোঁ যে আজি পিকনিক খাবলৈ যিহেতু আহিছোঁ গতিকে আমি ৰেচিপিটো বাঁহৰ চুঙাতে বনাওঁ। সেইকাৰণে আমি বাঁহো নিজে কাটিলোঁ। বাঁহৰ চুঙাকেইটা চাই লওঁ এইখিনিতে ন? এয়া কোনে ধৰিছে? পম ভাইয়া। এইকেইটা আপোনালোকৰ অলৰেডি হৈ গৈছে ন? হেল্ল' হেল্ল' অনিল খুৰা, এয়া অনিল খুৰা। কেনেকৈ চুঙাটো চাই লওঁ আমি। হয়, দেখিছে নহয় এয়া চুঙা ধুনীয়া সেউজীয়া একদম কোমল ফ্ৰেছ থলুৱা। এয়া ৰ'জ দাদা মাজত 24 হ'ল অভিজিত দাদা আৰু এয়া দিলুৱাৰ দাদা আননউন আৰু এয়া চৰি বহুত মানুহ হৈ গৈছে। তো আমি এতিয়া জানিম যে মাংসখিনি আমি কি কি মিহলাইছোঁ। মাংসটো প্ৰস্তুত কৰাৰ আগতে মই কৈ লৈছোঁ ইয়াতে যিবিলাক বস্তু মিহলোৱা হৈছে এইবিলাক সম্পূৰ্ণ আপোনাৰ কেঁচা আপোনাৰ মছলা। ইয়াতে আছে আপোনাৰ ধনিয়া, পিঁয়াজ, নহৰু, আদা, জলকীয়া। এইকেইটা হৈছে মেইন বস্তু আৰু যিখিনি মছলা ইউজ কৰিছে গোটেই মছলাখিনি হৈছে কেঁচা। ইয়াতে মানে শুকান মছলা বা মিট মছলা বা বজাৰৰ পৰা কিনা ৰেডিমেড কোনো মছলা নাই। আৰু আমি যিটো মাংস এইটো প্ৰস্তুত কৰিছোঁ এইটো কুকুৰাৰ মাংস। আৰু আমি যিটো আপোনাৰ চুঙাত বনাবলৈ লৈছোঁ এইটো হৈছে জাতি বাঁহৰ চুঙা। বাঁহটো আপোনাৰ মানে জাতি বাঁহ হ'বই লাগিব। জাতি বাঁহৰ চুঙাত মাংস বনালে বেছি ভাল হয়। কিছুমান বাঁহ আছে আপোনাৰ অতি সহজে পুৰি যায় কিন্তু জাতি বাঁহটো সহজে পুৰি নাযায়। গতিকে আমি সেই বাঁহটো আমি নিজে কাটি লৈছোঁ আৰু এতিয়া আমি সেই মাংসখিনি আমি ৰেডি কৰিলোঁ। অলৰেডি দুটা চুঙা আমি ৰেডি কৰিছোঁ। হয়, দেখিছোঁ আমি বহুত ধুনীয়া দেখা হৈছে। ওপৰত খেৰ দিছে নহয় জানো? আচলতে ইয়াৰ পৰা কাটি পেলাই পাহাৰৰ পৰা কোনে? অনিল খুৰা আনিছে। আৰু এতিয়া বাঁহৰ চুঙাত আমি মাংসখিনি এতিয়া ভৰাম। হয়, ভৰাব লৈছোঁ। হয়, কিমান সময় লাগিব এয়া আপোনাৰ? গোটেই তেল চেল আমি মিহলাই লৈছোঁ। কেঁচা তেল। আপোনাৰ এতিয়া মাংসখিনি আমি মাংসখিনি মানে বহুত বেছি আপোনাৰ ঠিককে দিব নালাগে নহয় মানে? দিব পাৰে আপুনি ঠিককে, খালি উলিয়াওঁতে অলপ সমস্যা হয় বেছি। তো তাতকে মানে পাতলকে দিলে বেছি ভাল হৈ যাব। বেছি ঠিককে দিলে আপোনাৰ কেতিয়াবা বাঁহটো ফালিব লগা হ'ব পাৰে মাংসখিনি উলিয়াওঁতে। গতিকে অলপ ঢিলাকে দিলে অতি সহজে মাংসখিনি ওলাই আহে। আৰু এতিয়া এটা চুঙাত প্ৰায় 1 কেজিলৈকে মাংস আমাৰ ধৰে। গতিকে আমি অলৰেডি 3টা চুঙা আমি প্ৰস্তুত কৰিছোঁ। প্ৰস্তুত হোৱা চুঙাকেইটা আমি ৰন্ধনৰ কাৰণে পঠাব পাৰোঁ নিশ্চয়। টাইমো গৈ আছে। এতিয়া আমাৰ এই মাংস সম্পূৰ্ণ ভৰাই হৈছে। আপোনাৰ যিখিনি মছলা আছে মছলাখিনি আমি সম্পূৰ্ণ ইয়াতে দি দিছোঁ। আৰু ইয়াতে এইটো প্ৰেছাৰ কুকাৰৰ নিচিনা। আপোনাৰ প্ৰেছাৰ কুকাৰত যেনেকৈ আপোনাৰ বইল হৈ পেলাই আপোনাৰ বস্তুটো সিদ্ধ হয় মানে আপোনাৰ থলুৱা প্ৰেছাৰ কুকাৰ, কৃত্ৰিম নহয়। কৃত্ৰিম নহয়, এইটো আপোনাৰ বজাৰত কিনা প্ৰেছাৰ কুকাৰ নহয়, এইটো আমি নেচাৰেলি বনোৱা প্ৰেছাৰ কুকাৰ। এতিয়া আমি ইয়াতে ৰ'জ দাদাই খেৰখিনি দিব নহয় জানো? দি পেলাই ইয়াত বন্ধ কৰি দিম। ভাস্কৰ দাদা এয়া আপোনাৰ ফেচবুক লাইভ কৰিব পাৰে, প্ৰব্লেম নাই। পৰিৱেশটোৰ লগত ধুনীয়াকৈ মিলি গৈছে নহয় আপোনাৰ ব্যঞ্জনটো। পানী নিশ্চয় মাত শুনিছে ঝিৰ ঝিৰ। আমি ওলাব লৈছোঁ চুঙা মাংস। নৱদাই চুঙা মাংসখিনি ওলাই আছে চুঙাৰ পৰা। পানী নিদিয়াৰ পিছতো ইমান পানী ওলাইছে।